উৎকট গৰমে দহিছে ৰাজ্যৰ ইতিহাসত ছেপ্টেম্বৰ মাহত এনে গৰম হয়তো পূৰ্বতে হোৱা নাই। বৃহস্পতিবাৰ আৰু শুকুৰবাৰে অসমত তাপমাত্ৰা আছিল ৩৮ ডিগ্ৰী চেলছিয়াছ। প্ৰচণ্ড গৰমে গুৱাহাটীবাসীক অতিষ্ঠ কৰিলেও মহানগৰীৰ একাংশ পদপথৰ ব্যৱসায়ৰ বাবে গৰম যেন এক আশীৰ্বাদ স্বৰূপ। নাৰিকল পানী, নেমু পানী, কুঁহিয়াৰৰ ৰস বিক্ৰী কৰা ব্যৱসায়ীসকলৰ গৰমৰ দিনত ব্যৱসায় অধিক ভাল হোৱা পৰিলক্ষিত হয়। শনিবাৰে আবেলি বতৰ কিছু পৰিমাণে গোমা কৰিছিল আৰু ৰাজ্যৰ কিছু প্ৰান্তত বৰষুণো হৈছিল। তথাপিও কিন্তু চলিত সপ্তাহটোৰ প্ৰচণ্ড গৰম যেন এই ব্যৱসায়ীসকলৰ বাবে এক আশীৰ্বাদহে আছিল। बिजनेस तो ठीक ही चल रहा है। अभी नींबू का दाम बढ़ा हुआ है, तभी भी अभी नॉर्मल में ऐसे ठीक चल रहा है। बारिश आने से थोड़ा कम जाता है और फिर से हम लोग को नींबू ज़्यादा देना पड़ता है, उसी का लॉस चलता है। बारिश में 1700-1600 बोरा का बस्ता मिलते हैं, बहुत अच्छा लगता है। उतना भी हाँ अच्छा लगता है, उतना भी गर्मी ना ऐसे दूसरा आदमी को भी गर्मी में थोड़ा कष्ट पहुँचे। नॉर्मल में चले तो हाँ बिजनेस बहुत अच्छा चलता है, 4000-5000 सेलिंग आ जाता है। সাধাৰণ দিনৰ তুলনাত গৰমৰ দিনকেইটাত তেওঁলোকৰ ব্যৱসায় দুগুণলৈ বৃদ্ধি হৈছে। দিনটোত 4,000 পৰা 5,000 টকা পৰ্যন্ত নেমু পানী বিক্ৰী কৰিছে একাংশ ক্ষুদ্ৰ ব্যৱসায়ীয়ে। শ্ৰীযুত দুৰ্গেশ্বৰ ডেকা, বৰ্তমান ব্যৱসায় ভালেই দেবৰ কাৰণে। গৰমটো পৰিছে, আমাৰ কাৰণে ভাল হৈছে। খোৱাৰ কাষ্টমাৰ অলপ টান পাইছে, গৰমৰ কাৰণে ওলাব কৰিব নোৱাৰে। আমি নিজে গছত উঠি পাৰি কৰি লৈ আহোঁ। এইটো মৰিগাঁও গাঁৱৰ পৰা লৈ আহোঁ, কিন্তু অলপ কষ্ট হ'ব গছত উঠোঁতে কৰোঁতে। দেবৰ কাৰণে ব্যৱসায়টো ভাল। गर्मी अधिक होने से तो चलता है बिजनेस अच्छा होता है। गर्मी किसको पसंद है? गर्मी से हम लोग को भी दिक्कत होता है। नींबू पानी और कुम्हार रस, सादा नींबू पानी 10 रुपया और चीनी उनी डाल उड़ के 20 रुपया, गन्ना 20-30। गर्मी होने से तो ज़्यादा ही सेल होगा। গৰমৰ ফলত এই ব্যৱসায়ীসকলৰ ব্যৱসায় ভাল হ'লেও গুৱাহাটী মহানগৰীৰ ৰাস্তাই ঘাটে মানুহৰ চলাচল কমিছে। গৰমৰ প্ৰকোপৰ ফলত বিনা কাৰণত মানুহে ৰাস্তাত ওলাবলৈ সাহস কৰা নাই। এনে পৰিস্থিতিত বৰ্তমান মহানগৰবাসীৰ বাবে এজাক ধাৰাসাৰ বৰষুণ অতি প্ৰয়োজনীয় হৈ পৰিছে। আৰিফুল ইছলাম ৰিপৰ্ট, আৱাজ দ্য ভইচ।